জটিল প্ৰত্যাহ্বান যে সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰেই প্ৰমাণ যেন এইগৰাকী দীপু কাৰ্ডং। সৰুৰে পৰা মনত পুহি ৰখা লক্ষ্যত যেতিয়া উপনীত হয় তাৰ আনন্দই নিশ্চয়কৈ সুকীয়া। হয়, APSCত উজলিল বোকাখাটৰ কৃষক সন্তান দীপু কাৰ্ডং। ছাত্ৰাৱস্থাতেই মাতৃহাৰা হোৱা দীপু কাৰ্ডঙে এক জটিল প্ৰত্যাহ্বানৰ মাজেৰে চলাই গৈছিল শৈক্ষিক যাত্ৰা। অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সদ্যঘোষিত বিত্তীয় ব্যৱস্থাপনা বিষয়া পদত চহৰ আৰু গৃহ উন্নয়ন সেৱাত 61 নম্বৰ স্থানত উত্তীৰ্ণ হৈছে বোকাখাটৰ এইগৰাকী কৃষক সন্তান দীপু কাৰ্ডং। আনন্দিত হৈছোঁ। এই জাৰ্ণিত মোৰ প্ৰথমতে মই দেউতাৰ নাম ল'বই লাগিব আৰু মোৰ স্বৰ্গীয় মাতৃৰ নামো ল'ব লাগিব আৰু মোৰ শিক্ষাগুৰুসকল মোৰ বিদ্যালয়ৰ পৰা আদি কৰি মোৰ BEd পাঠ্যক্ৰমৰ মোৰ সহপাঠীসকলৰ পৰা আদি কৰি মোৰ যিমান বন্ধুবৰ্গ আছে, মোৰ পৰিয়াল আছে, সকলোৰে মৰম চেনেহ আৰু আশীৰ্বাদতে আজি এই স্থানত মই উপনীত হ'বলৈ সক্ষম হৈছোঁ। ষ্ট্ৰাগল চবৰে বেছ লেভেলত থাকিবই আৰু ইয়াৰ পৰাই আমি আগবাঢ়ি যাব লাগিব, কাৰণ ষ্ট্ৰাগলে আমাক হাৰ্ডৱৰ্ক কৰিবলৈ বা এজ এ অনেষ্ট পাৰ্চন হ'বলৈ আমাক শিকায়। সেয়াই আৰু জাৰ্ণিত ষ্ট্ৰাগল আছিলে, কিন্তু বন্ধুবৰ্গ চবৰ পৰা সহায় লৈছিলোঁ। এই ক্ষেত্ৰত মই বিশেষকৈ নাম ল'ব লাগিব যদি এজ এ টিচাৰ হিচাপে অমৰ ৰয় ছাৰ বুলি এজন, তেখেতে আমাক ইউটিউবত আপ স্কিল বুলি তেখেতৰ চেনেল আছিলে। বিশেষকৈ আমাৰ এটা ফাইনেন্সিয়েল পেপাৰ আছিলে, এই ক্ষেত্ৰত আমাক বহুত সহায় কৰিছিলে। বাকীবোৰ আৰু বহুত আছে যাৰ সেইবোৰ ষ্ট্ৰাগল আমি ট্ৰাই কৰিছিলোঁ যাতে মই কম ৰিচৰ্চত যাতে সঠিক ৰিচৰ্চ লাভ কৰি যাতে এটা ভাল ফলাফল দেখুৱাব পাৰোঁ, তাৰ বাবে আগবাঢ়ি গৈছিলোঁ। আৰু যিমানবোৰ ৰিচৰ্চ এভেইলেবল সমীৰ বৰা ছাৰেও এভেইলেবল কৰাইছিলে, তাৰ বাবে তেখেতক ইয়াৰ দ্বাৰাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়া এই বিষয়ত মই ক'ব লাগিব বাৰু। মই যিমান মনত আছে ক্লাছ 5ৰ পৰাই কওঁ, মই জাতীয় বিদ্যালয় স্কুলত মই নামভৰ্তি কৰিছিলোঁ। বিদ্যালয়ৰ ছাৰ বাইদেউ সকলোৰে আমাৰ স্বৰ্গীয় গোবিন্দলে ছাৰ, তেখেতকে আদি কৰি আমাৰ ইঞ্জু বাইদেউৰ পৰা আদি কৰি আমাৰ স্বৰ্গীয় বিপ্লৱ ছাৰ আৰু আমাৰ বহুত আছিলে ছাৰ বাইদেউ, সকলোৱে আমাক সহায় কৰিছিলে। এতিয়াতো চবৰে নাম ল'ব নোৱাৰিম বাৰু। মই নিজকে অনেষ্ট হ'ব লাগিব, অনেষ্ট টুৱাৰ্ডছ দ্য ছ'চাইটি, মোৰ পেৰেণ্টছৰ প্ৰতি, মোৰ সমাজখনৰ প্ৰতি, মোৰ নিজৰ প্ৰতিও, যে কৰ্মক্ষেত্ৰত যদিও বাধা আহে কিন্তু সকলোকে মই নেওচি আগবাঢ়ি যাব লাগিব আৰু সমাজৰ মোৰ অগ্ৰজসকলক নৱপ্ৰজন্মক মই যাতে অনুপ্ৰাণিত কৰিব পাৰোঁ, তাৰ বাবে মই কাম কৰি যাম। অৰ্থনৈতিক সমস্যা, জটিল প্ৰত্যাহ্বান, হতাশা, ত্যাগ থাকিলেও পুত্ৰৰ সাফল্যত আজি আনন্দিত পিতৃ বগামুল কাৰ্ডং। পুত্ৰৰ সাফল্যৰ আঁৰত জড়িত হৈ আছিল বগামুল কাৰ্ডঙৰ মনোবল। পিতৃয়ে পুত্ৰক সদায় কৈ গৈছিল, সদায় সংগ্ৰাম কৰি যোৱা, মনোবল এৰি নিদিবা। ধন্যবাদ আপুনি এই সাক্ষাৎকাৰটো ল'বলৈ অহাৰ কাৰণে। আপোনাক এনে নিজক আমি ধন্যবাদ জনাইছোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। মোৰ ল'ৰা এই পৰ্যায়ত পোৱালৈকে যথেষ্ট ত্যাগ আৰু কষ্টৰ মাজেৰে আমি আগবাঢ়ি আহিছোঁ। ইয়াত অৰ্থনৈতিক সমস্যাটো থাকিবই, কিন্তু মনোবলটো সদায় মই জোৰ দিছিলোঁ, মনোবল লাগিব, মই নিজেও কষ্ট কৰি আহিছোঁ, তুমিও সংগ্ৰাম কৰা আৰু মনোবলটো এৰি নিদিবা। কাৰণ তেখেতৰ যেতিয়া পঢ়াৰ মেইন টাৰ্ণিং পইণ্টৰ সময়তেই মাক ঢুকাইছিলে। জাতীয় বিদ্যালয়ৰ পৰা যথেষ্ট সহায় সহযোগিতা আমি পাইছিলোঁ, যিহেতুকে জাতীয় বিদ্যালয়ত ক্লাছ 5ৰ পৰা এডমিশ্যন লোৱা হৈছিলে। তাৰপাছত মেট্ৰিকৰ সময়লৈকে ভালে কুশলে আমি পৰিয়ালটো ভালেই চলি আছিলোঁ। আৰু হায়াৰ ছেকেণ্ডেৰী সময়ত মাক ঢুকোৱাৰ কাৰণে অলপ ব্ৰেক মাৰিছিলে। তাৰ পাছৰ পৰা উভতি চোৱা নহ'লগৈ আৰু, কাৰণ আমিতো আগবাঢ়ি যাবই লাগিব। এই হেতুকে মই কৃষি কৰ্মৰ জৰিয়তে যিদিনা পইচা বিচাৰে সেইদিনা আমি যোগাৰ কৰিব নোৱাৰিলেও 2 দিনৰ পিছত হ'লেও যোগাৰ কৰি পঠিয়াইছিলোঁ। আৰু সেইখিনিয়ে আৰু খেতিয়ক ইচ্ছাটো যথেষ্ট থাকেই আৰু, যিটো ভবা হয় এইটো মতেতো সমস্যা সমাধান নহয় এজন কৃষকৰ। অন্যান্য তেনেকৈ লাক্সাৰিয়াছ আমোদ প্ৰমোদৰ কাৰণে ল'ৰাজনে আমাক কেতিয়াও আমনিও কৰা নাছিলে, বিচৰাও নাছিলে। মাত্ৰ আমি স্কুলৰ প্ৰয়োজনীয় কিতাপ পত্ৰ আৰু স্কুলৰ ইউনিফৰ্ম
দুযোৰ আৰু ঘৰত পিন্ধিব পৰাকৈ দুযোৰ কাপোৰ সিমানেই আৰু বেছি বিচৰাও নাছিলে। উল্লেখযোগ্য যে 2014 বৰ্ষত বোকাখাত জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দীপু কাৰ্ডং বোকাখাত উদয়নগৰৰ নিবাসী উদ্যমী কৃষক বগামূল কাৰ্ডং আৰু প্ৰয়াত মিনেশ্বৰী কাৰ্ডঙৰ পুত্ৰ। ছাত্ৰাৱস্থাতেই মাতৃহাৰা হোৱা দীপু কাৰ্ডঙে এক জটিল প্ৰত্যাহ্বানৰ মাজেৰে চলাই গৈছিল শৈক্ষিক যাত্ৰা। বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজতো থমকি ৰোৱা নাছিল কৃষক সন্তান দীপু। অৱশেষত দীপুৱে লাভ কৰিলে সেই সফলতা। দীপুৰ সফলতাত গৌৰৱ অনুভৱ কৰিছে কৃষক পিতৃ এইগৰাকী বগামূল কাৰ্ডঙে। একে গৌৰৱ অনুভৱ কৰিছে দীপুৱে সৰুৰে পৰা অধ্যয়ন কৰা বোকাখাত জাতীয় বিদ্যালয়ৰ পৰিয়ালেও। আমি এই বাৰ্তাটো পোৱাৰ পাছতে আমি খুবেই উৎফুল্লিত। আমি বোকাখাত জাতীয় বিদ্যালয়ৰ ফালৰ পৰা তেওঁক অভিনন্দন জনাইছোঁ আৰু পৰিয়ালটো বিশেষকৈ দেউতাক বা ভনীয়েক তেওঁ যি আছে সকলোলৈকে আমি অভিনন্দন জনাইছোঁ। আৰু ছাত্ৰ হিচাপে আমি দীপুক খুব এজন নম্ৰ আৰু ভদ্ৰ ছাত্ৰ এজন হিচাপে পাইছিলোঁ। তেওঁতকৈ বেছি নম্বৰ পোৱা বহুত নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীও আছিলে, কিন্তু তাৰ পাছতো কিন্তু তেওঁৰ ভিতৰত এটা দৃঢ়তা আমি লক্ষ্য কৰিছিলোঁ আৰু যিটো দৃঢ়তাই আচলতে তেওঁক অধ্যৱসায় ৰাখি নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিলে। আৰু আশা কৰিছোঁ, আমি দীপুৰ পৰা আশা কৰিছোঁ যে তেওঁ নিশ্চয় সমাজত এটা ভাল কাম কৰিব পৰাকৈ তেওঁ সক্ষম হৈ উঠিব। নিজৰ দায়বদ্ধতাৰে তেওঁ নিজৰ কামখিনি আগুৱাই লৈ যাব, সেইখিনি আমি আশা কৰিছোঁ। আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ এজন ছাত্ৰ হিচাপে আমি যাতে ভৱিষ্যতেও তেওঁক লৈ গৰ্ব কৰিব পাৰোঁ, তেওঁৰ কাম কাজৰ মাজেৰে আমি সেইখিনি তেওঁৰ পৰা আশা কৰিছোঁ। এগৰাকী সফল ACS হিচাপে ভৱিষ্যত দিনবোৰত কাম কৰি যাওক দীপুৱে, সেয়াই সকলোৱে কামনা কৰে। নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰাও দীপুক জনালোঁ অলেখ শুভকামনা। বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।